আজি 20 জুন তাৰিখ আৰু অসমত এনেগৰাকী ব্যক্তি নাই যে 20 জুন তাৰিখটোৰ তাৎপৰ্য নুবুজাকে থকা নাই। কাৰণ কি বছৰকে বছৰ ধৰি আমি 20 জুন তাৰিখটোক এটা পবিত্ৰ দিন হিচাপে আমি গণ্য কৰি আহিছোঁ আৰু আনকি সৰু ল'ৰা ছোৱালীবিলাকেও শিক্ষকক সোধে ছাৰ 20 জুনটোৰ তাৎপৰ্য কি? তেতিয়া শিক্ষকগৰাকীয়েও অতি শ্ৰদ্ধাৰে ছাত্ৰজনক কয় যে 20 জুন তাৰিখে আমাৰ স্মৃতি দিৱস। ছাত্ৰজনেও সোধে যে কাৰ স্মৃতি দিৱস? তে কয় যে বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস। গতিকে তেতিয়া ছাত্ৰজনে আকৌ সোধে যে বিষ্ণু ৰাভা হু ইজ বিষ্ণু ৰাভা কোন? তেতিয়া শিক্ষকগৰাকীয়ে এখন হয়তো সভা পাতে, সভাত হয়তো কাৰোবাক আমন্ত্ৰণ কৰে, আমন্ত্ৰণ কৰি বিষ্ণু ৰাভা হু ইজ বিষ্ণু ৰাভা আৰু বিষ্ণু ৰাভাৰ অসমৰ সমাজ জীৱনলৈ, অসমৰ সাংস্কৃতিক জীৱনলৈ বা অসমৰ ৰাজনৈতিক জীৱনলৈ বা সামাজিক জীৱনলৈ তেখেতৰ যিটো অৰিহণা বা তেখেতৰ যিটো বলিষ্ঠ অৱদান, সেই অৱদান সম্পৰ্কে কিন্তু শিক্ষকগৰাকীয়েও কয় আৰু কোনোবা ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনি তাত তেওঁ ঠিক তেনেধৰণে এটা আনুষ্ঠানিকভাৱে গোটেই ব্যৱস্থাটোক এটা আনুষ্ঠানিকতা প্ৰদান কৰে। এতিয়া বিষ্ণু ৰাভা আমি ভাবোঁ যে এগৰাকী অসমীয়া হিচাপে বা এগৰাকী জাতিটোক ভাল পোৱা ব্যক্তি হিচাপে অসমীয়া জাতিক যি ভাল পায় বা অসমৰ সংস্কৃতিক যি ভাল পায় আৰু সাহিত্য সংস্কৃতিৰ লগত যি বলিষ্ঠভাৱে জড়িত হৈ আছে বা অসমৰ বুলি মই নকওঁ, ভাৰতীয় যিটো ঐতিহ্য, সেই ঐতিহ্যৰ লগত যিয়ে যাৰ জীৱন অতি বলিষ্ঠভাৱে সাঙুৰ খাই আছে, তেনেগৰাকী ব্যক্তি হ'ল আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভা। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কিন্তু বহুত আগতে হৈছে, আমাৰ নতুন প্ৰজন্মই নাজানিব পাৰে। তেখেতৰ হৈছে 1909 চনত। গতিকে ক'ত 1909 চন আৰু তেওঁৰ জন্মৰে প্ৰায় 50 বছৰ পিছতে হয়তো আপোনাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে। আৰু বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে আৰু এটা কথা নক'লেই নহয় যে বিষ্ণুপ্ৰসাদ ৰাভাক মাত্ৰ 60টা বছৰ, 6টা দশক অসমীয়া লগত আছে বা অসমত আছে। আৰু তেখেতৰ জন্ম হৈছিল কিন্তু ঢাকাত, কাৰণ তেখেতৰ পিতৃয়ে তাত চাকৰি কৰিছিল। চাকৰি কৰাৰ কাৰণে তেওঁ ঢাকাত, আৰু তেওঁ প্ৰাথমিক শিক্ষাও কিন্তু ঢাকাতেই হৈছিল। আপোনাৰ ঢাকাতে কিছু পঢ়িছিল, তাৰপিছত যেনিবা তেওঁ তেজপুৰতো আহিছিল, তেজপুৰতো পঢ়িছিল। আৰু তেওঁৰ কলেজীয়া জীৱন বা মেট্ৰিকুলেশ্যন এই গোটেইখিনি কথা কিন্তু লগত এইবিলাক ঠাইত তেজপুৰতো আছে, ঢাকাতো আছে, আৰু ইফালে আপোনাৰ কলিকতা চহৰতো আছে। গতিকে এনেধৰণে তেওঁ কলিকতা, ঢাকা, অসম এই তিনিখন ঠায়ে মিলিত হৈ পেলাই তেখেতৰ শৈক্ষিক জীৱন আৰম্ভ হৈছে। আৰু বিভিন্ন জাতি প্ৰজাতিৰ লগত তেখেতৰ যিটো সাঙুৰ খাই আছে তেখেতৰ জীৱন, সেইটোৱে কিন্তু তেখেতৰ যিটো মানসিকতা, জীৱন সম্পৰ্কে তেওঁৰ যিটো দৰ্শন বা জীৱন সম্পৰ্কে তেওঁৰ যিটো আনুগত্য, এই গোটেইবিলাক কথা কিন্তু তাত সাঙুৰ খাই আছে। গতিকে কিন্তু আৰু এটা কথা কি, যে তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথীবাই ৰাভা। আৰু কেনেদৰে মৃত্যুটো হৈছিল কিন্তু 1969 চনৰ 20 জুন তাৰিখে। আৰু সেই 20 জুনটো সেইকাৰণে ৰাভাৰ স্মৃতি দিৱস হিচাপে নহয়, আৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে কিন্তু অসমত পালিত হয় আৰু অসমত সকলোৱে শ্ৰদ্ধাৰে তেওঁক অন্ততঃ স্মৰণ কৰে। গতিকে এই কথাবিলাক আছে। গতিকে তেখেতৰ জীৱনৰ যিটো বহুমাত্ৰিকতা, তেখেত এগৰাকী আৰ্টিষ্ট, তেখেত এগৰাকী সংগীতজ্ঞ, তেখেত এগৰাকী অভিনেতা, তেখেত এগৰাকী ফুটবল খেলুৱৈ, তেখেত এগৰাকী ভলীবল খেলুৱৈ, আৰু তেখেত এগৰাকী হয়তো পেইণ্টাৰ্ছ, তেখেত এগৰাকী ভাল আৰ্কিটেক্ট। গতিকে এই কথাবিলাকতো আছেই। তাৰপিছত তেওঁ এগৰাকী ভাল সংগীতজ্ঞ, আৰু তেওঁ গৱেষক এগৰাকী, আৰু তেওঁ এজন ভাল ৰাজনীতিবিদ, আৰু তেওঁ সমাজতাত্ত্বিক, এগৰাকী সাংস্কৃতিক এগৰাকী প্ৰণেতা। এই কথাবিলাক কিন্তু বহুমাত্ৰিকতা কিন্তু তেখেতৰ জীৱনৰ লগত জড়িত হৈ আছে। গতিকে আমি ৰাভাদেৱ সম্পৰ্কে যেতিয়া আমি ক'ব লগা হয়, আমি এখন ক্ষেত্ৰত থাকিলে নহ'ব, আমি বহুমাত্ৰিকতা যিহেতু আছে, এইটো এটা দীঘল আলোচনা হয়। কিন্তু সময়ৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি মাত্ৰ কেইটামান কথাৰ ওপৰত আজি গুৰুত্ব দিব খুজিম। আজি 20 জুন তাৰিখ, গতিকে তেখেতৰ প্ৰতি আমি DA News Plus তৰফৰ পৰা তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাব খুজিছোঁ। আৰু সেই শ্ৰদ্ধাৰ কাৰণে এই দুআষাৰ হয়তো আমি তেখেতৰ বিষয়ে আমি ক'বলৈ আৰম্ভ কৰিছোঁ। যে তেখেতৰ এগৰাকী কথা, যে মই এগৰাকী তেখেতৰ শিল্পী হিচাপে মই এটা কথা ক'ব খুজিছোঁ, যে তেখেতৰ যিটো শৈল্পিক যিটো ধাৰণা,
শৈল্পিক ধাৰণাটো কিন্তু এইটো এটা আধুনিকতম কিন্তু শৈল্পিক ধাৰণা মই এই কথাটো ক'ব খুজিছোঁ যে আধুনিকতম শৈল্পিক ধাৰণা কেনেকৈ যে আমি বহুত কবিতা লিখে বা কবিতা হয়তো পেইণ্টিংছ কৰে তাত কিন্তু বহুতেই কয় যে আৰ্ট ফৰ আৰ্ট চেক কলা কেৱল কলাৰ কাৰণে কলা কেৱল কলাৰ প্ৰকাশৰ কাৰণে আৰ্ট ফৰ আৰ্ট চেক বুলি আমি সকলোৱে কিন্তু জানো কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই কিন্তু এই কথাটো তেখেতে মানি লোৱা নাছিল যে আৰ্ট ফৰ আৰ্ট চেক কেনেকৈ হ'ব আৰ্ট ফৰ লাইফ চেক বুলি তেওঁ এইটো বিশ্বাস কৰিছিল মোৰ জীৱনক সমৃদ্ধ কৰিব লাগিব জীৱনৰ নতুন বিশ্বাস আনিব লাগিব জীৱনক নতুনকৈ এটা তৰংগায়িত কৰিব লাগিব এইটোৱে হ'ল আপোনাৰ আচলতে আৰ্টৰ এটা লক্ষ্য হোৱা উচিত কলাৰ সেইটো এটা লক্ষ্য হোৱা উচিত জীৱনক উন্নত কৰিব লাগিব জীৱনক সমৃদ্ধ কৰিব লাগিব মানৱ জীৱনক আকৌ বিকশিত কৰিব লাগিব এইটো যদি কৰা নাযায় তেতিয়াহ'লে আৰ্টৰ ক'ত মূল্য থাকিল গতিকে এই কথাটোৰ ওপৰত কিন্তু তেখেতে বিশ্বাস কৰিছিল সেইকাৰণে আমাৰ যিটো পৰম্পৰাগত এটা ধাৰণা আছে ৰোমান্টিকসকলে এইটো কৈছিল আৰ্ট ফৰ আৰ্ট চেক তেখেতে কৈছিল ন আৰ্ট ফৰ আৰ্ট চেকটো নহয় আমাৰ আৰ্ট ফৰ লাইফ চেক আমাৰ জীৱনক সমৃদ্ধ কৰাৰ কাৰণে আমাক আৰ্টৰ প্ৰয়োজন আছে আৰু সেই আৰ্টৰ মাজেৰেহে আমি জীৱনক সমৃদ্ধ কৰিব পাৰিম এই এটা কথা তেখেতে কৈছে তেওঁৰ শিল্পী হিচাপে এগৰাকী শৈল্পিক গৱেষক হিচাপে আৰু এটা তেওঁ ডাঙৰ কথা এটা কৈছে কি যে তেখেতৰ অসমৰ এগৰাকী ভূমিপুত্ৰ হিচাপে যে তেখেতে সকলো কথা জানিছিল অসমৰ এগৰাকী ব্যক্তি হিচাপে তেওঁ সকলো কথা জানিছিল আৰু সেই সময়ত অসমৰ অৱশ্য জিঅ' পলিটিকেল যিখন মেপ বেলেগ আছিল যে ঢাকা কলিকতা অসম বেলেগ নাছিল এখনেই ঠাই আছিল আৰু তেতিয়া আমাৰ যিবিলাক শিল্পৰ লগত জড়িত যিবিলাক ব্যক্তি তেখেতে কিন্তু এটা কথা বিশ্বাস কৰিছিল যে আমাৰ যদি মিউজিকৰ কথাটো কোৱা হয় যেনে হিন্দুস্তানী মিউজিক সেই কথাটো তেখেতে জানে যে হিন্দুস্তানী মিউজিক আৰু হিন্দুস্তানী মিউজিক বুলি কোৱাৰ লগে লগে আমি হিন্দুস্তানী যিটো মিউজিক সেই কথাখিনি কিন্তু আমি উপলব্ধি কৰোঁ আৰু দ্বিতীয়তে কৰ্ণাটকী মিউজিকটো এতিয়া সেইটো টেম্পলৰ লগতে জড়িত বহুত ক্ষেত্ৰত যে তেখেতে যিটো নৃত্য কথক নৃত্য তাৰ পাছত হয়তো এই ধৰণৰ নৃত্যবিলাক কিন্তু সেইটোক আমি কৰ্ণাটকী মিউজিক বুলি কৈছোঁ গতিকে কৰ্ণাটকী মিউজিক কিন্তু ৰাভাদেৱে কিন্তু তাত এই কথাটো মানিছে তেখেতে যে হিন্দুস্তানী মিউজিক থাকিব কৰ্ণাটকী মিউজিক থাকিব তাত কিন্তু তেওঁ এটা নতুন সংযোজন কৰিছে যে এটা কামৰূপী মিউজিক বুলি এটা কৈছে যে কামৰূপী বুলি কওঁতে পিছে কামৰূপ এখন জিলাৰ কথাটো বুজোৱা নাই কামৰূপ মানে গোটেই সেই সময়ৰ যিটো কামৰূপ আপোনাৰ একেবাৰে গোৱালপাৰাৰ পৰা আৰম্ভ কৰি একেবাৰে শদিয়ালৈ এই গোটেইখিনি কামৰূপ বুলি ধৰিছিল সেই সময়ত এখনেই কাৰণ ভাৰত স্বাধীন হোৱাৰ আগৰ যিখন কামৰূপ জিলাখন নাছিল এখন দেশ এখন আছিল কামৰূপ আৰু কামৰূপৰ ৰজা বুলি কওঁতে গতিকে কামৰূপৰ এটা ডাঙৰ ঐতিহ্য আছে সেইটো এটা বেলেগ আলোচনাৰ বিষয় হ'ব কিন্তু তেওঁ এইটো কথা উপলব্ধি কৰিছিল যে হিন্দুস্তানী মিউজিকৰ নিচিনা কৰ্ণাটকী মিউজিকৰ নিচিনা কামৰূপী মিউজিক এটা আমাৰ আছিল আৰু সেই কামৰূপী মিউজিকত আমাৰ অসমৰ লোকগীত অসমৰ বিয়া গীত অসমৰ অন্যান্য যিবিলাক আপোনাৰ আনুষ্ঠানিক যিবিলাক আমাৰ গীত আছিল সেই গোটেইবিলাক কিন্তু কামৰূপী মিউজিকত আনিছে ঠিক একেদৰে বিহু নৃত্য তাৰপিছত আমাৰ মাটিৰ লগত সম্পৰ্কিত যিবিলাক নৃত্য সেই নৃত্যবিলাকক আপোনাৰ তেওঁ কামৰূপী মিউজিকতে তেওঁ আনিছিল আৰু এতিয়া ধৰক গোৱালপৰীয়া নৃত্য বা গোৱালপৰীয়া সংগীত বা আমাৰ বিয়া গীত বা আমাৰ ধৰক আপোনাৰ বিহু গীত বা আমাৰ ৰাভা সংগীত এই গোটেইবিলাক কিন্তু তেওঁ আনিছিল কি এটা গ্ৰুপ কৰি পেলাই তেওঁ কামৰূপী মিউজিকৰ মাজত এইখিনি তেওঁ সন্নিৱিষ্ট কৰিব এইটো এটা মইতো ভাবোঁ এইটো ৰাভাদেৱৰ এটা বৃহৎ এটা পদক্ষেপ যে তেখেতে কামৰূপ আজি যিখন আপোনাৰ অসম বুলি কওঁতে যিখিনি বুজায় আৰু অসম বুলি কওঁতে তাত সেই নাগালেণ্ডো আছিল কিন্তু কামৰূপ বুলি কওঁতে তাত মেঘালয়ো আছিল সেই গোটেইখিনি এটা বৃহৎ অঞ্চল এটা কামৰূপ বুলি কওঁতে সেই গোটেই বৃহৎ অঞ্চলখন তেওঁ সামৰি লৈছিল আৰু তাৰ যিটো মিউজিক আজি বড়ো নৃত্যটো তেওঁ কামৰূপী মিউজিক বা আপোনাৰ ৰাভা নৃত্যটো কামৰূপী মিউজিক এই কথাবিলাক কিন্তু তাত তেওঁ আনিছিল এইটো হ'ল তেওঁৰ শৈল্পিক তেওঁৰ যিটো ধ্যান ধাৰণা শৈল্পিক যিটো গৱেষণামূলক তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন টু দ্য ছ'চাইটি এই কথাখিনি কিন্তু আমি অতি শ্ৰদ্ধাৰে আজি অন্তত আমি স্মৰণ কৰাটো ভাল বুলি মই ভাবিছোঁ তাৰপিছত তেওঁ ধৰক নিজস্বভাৱে তেওঁৰ এটা ৰাজনৈতিক চিন্তা এটাও আছে যে পলিটিকেল এটা চিন্তা এটা তেওঁৰ আছে আৰু আমি এটা কথা ভাবোঁ যে যিগৰাকী ব্যক্তি সচেতন ব্যক্তি বুলি কৈছোঁ বুদ্ধিজীৱী বুলি কৈছোঁ বাট মাইনাছ পলিটিকেল ভিউজ সেইগৰাকী ব্যক্তি কিন্তু মই ভাবোঁ যে এটা বৰ সঠিক দৃষ্টিভংগীৰে আগবঢ়া নাই বুলি ভাবোঁ প্ৰত্যেকগৰাকী সচেতন ব্যক্তিৰ নিজস্বভাৱে এটা পলিটিকেল ভিউজ থাকিবই গতিকে আমাৰ ৰাভাদেৱৰ বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বা নিজস্বভাৱে তেওঁলোকৰ এটা পলিটিকেল এটা দৃষ্টিভংগী যে আমাৰ সমাজখন কেনেকুৱা হ'ল আমাৰ ৰাজনীতিৰ যিটো মেচিনাৰী ৰাজনৈতিক যিটো এপাৰেটাছ সেইটো আমি কেনেকৈ পৰিচালিত কৰিম এই গোটেইখিনি কথা কিন্তু
এটা পলিটিক্যাল যিটো দৃষ্টিভংগী সমাজ সম্পৰ্কে সেইটো কিন্তু আমাৰ বিষ্ণু ৰাভাদেৱৰ একদম স্পষ্টভাৱে সেই কথাৰ অস্পষ্টতাত অলপ আছিল তাত তেওঁ কৈছিল কি যে ভাৰত স্বাধীন কৰিব লাগে আমি আৰু ভাৰত স্বাধীন আমি উপনিৱেশ চৰকাৰৰ তলত আমি নাথাকোঁ আৰু ব্ৰিটিছ চৰকাৰ লগত আমি নাথাকোঁ আনকি এইটো কথা বৰ ইণ্টাৰেষ্টিং আজি ভাৰতবৰ্ষ বুলি কওঁতে এখন কিমান ডাঙৰ এখন আমি কি বুলি কৈছোঁ এখন ছাব কণ্টিনেণ্ট বুলি কৈছোঁ উপমহাদেশ বুলি কৈছোঁ অৰ্থাৎ এখন উপমহাদেশ অসমতকৈও প্ৰায় সৰুৱে হ'ব নেকি এখন দেশ যিটো আমাৰ ইংলেণ্ড বুলি কৈছোঁ তেওঁলোকৰ মানুহৰ দ্বাৰা তেওঁলোকৰ পলিটিক্সৰ দ্বাৰা আমি কিন্তু পৰিচালিত হৈছোঁ গতিকে সেইটো এটা আমাৰ কাৰণে লজ্জাজনক বুলি আপোনাৰ ৰাভাদেৱে বহু ঠাইত এই কথাটো তাত তেওঁ ভাষণত কৈছে লিপিবদ্ধ কৰিছে যে আমি ব্ৰিটিছ উপনিৱেশৰ আদৰণত আমি থাকিব নোৱাৰোঁ গতিকে আমি স্বাধীন হ'বই লাগিব আৰু স্বাধীনতাৰ যিটো দৃষ্টিভংগী অৱশ্যে তেওঁৰ স্বাধীনতাৰ দৃষ্টিভংগীটো এটা সুকীয়া আছিল আমাৰ পিছত যেতিয়া 1947 চনত আমাৰ স্বাধীনতা হ'ল তাত তেওঁ কিন্তু 48 চনত বা স্বাধীনতা হ'ল 47 চনত তেতিয়া কিন্তু ৰাভাদেৱ কিন্তু বৰ ছেটিছফাইড হোৱা দেখা নগ'ল ৰাভাদেৱে কৈছে কি যে আমাৰ ব্ৰিটিছসকল গ'ল ব্ৰিটিছসকলে তেওঁলোকৰ নিজৰ এটা স্বাৰ্থ লৈ পেলাই আমাৰ শাসন ব্যৱস্থা লৈছিল কিন্তু ভাৰতবৰ্ষতো এতিয়া বিত্তবান লোকসকলে ধনবান লোকসকলে যিসকলৰ ক্ষমতাবান লোকসকলে তেওঁলোকে এতিয়া গোটেই পলিটিকেল যিটো পাৱাৰ সেই পাৱাৰটো নিজৰ পকেটত ৰাখিব খুজিছে এইটো কথা আমি হ'ব দিব নালাগে সেইকাৰণে যিসকলে আপোনাৰ কৃষক বনুৱা তেখেতসকলৰ দ্বাৰাই কিন্তু আজি ভাৰতবৰ্ষৰ স্বাধীনতা আমাৰ অনা হৈছে আৰু তেখেতসকলৰ যিটো মেজৰ কণ্ট্ৰিবিউশ্যন আজি কৃষকসকল যদি নাথাকিলেহেঁতেন আজি বনুৱাসকল যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে ভাৰত হয়তো স্বাধীন নহ'লহেঁতেন আৰু ভাৰতবৰ্ষৰ মুষ্টিমেয় ভাৰতবৰ্ষৰ যিটো মেজৰ যিটো পপুলেশ্যন সেই পপুলেশ্যনটো কৃষক আৰু বনুৱা আৰু যিসকল বিত্তবান লোক হ'ল কিমান 1% নহয় গতিকে 1%ৰ দ্বাৰাই ভাৰতবৰ্ষখন পৰিচালিত হ'ব এই কথাটো ৰাভাদেৱৰ কিন্তু তেখেতে তেওঁৰ কাৰণে গ্ৰহণযোগ্য নাছিল গতিকে তেওঁ কৈছিল কি যে আমাৰ কৃষকসকলৰ দ্বাৰা আৰু বনুৱাৰ দ্বাৰা তেখেতসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শাসন ব্যৱস্থা হ'ব লাগে কিন্তু শাসন ব্যৱস্থা সেই মত নহ'ল গতিকে তেওঁ বিদ্ৰোহ কৰিলে যে আমি স্বাধীনতা পালোঁ কিন্তু তেখেতে কৈছে কি যে জুঠা স্বাধীনতা বুলি কৈছে ইট ইজ এ ফল্ছ ইণ্ডিপেণ্ডেঞ্চ গতিকে ফল্ছ ইণ্ডিপেণ্ডেঞ্চটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ সেইকাৰণে RCPIত তেওঁ যোগদান কৰিলে ৰেভলিউচনাৰী কমিউনিষ্ট পাৰ্টি গতিকে ৰেভলিউচনাৰী কমিউনিষ্ট পাৰ্টি সেই সময়ত এটা দেশদ্ৰোহী বুলি সেই সময়ত গণ্য কৰা হৈছিল সেইকাৰণে বিষ্ণুৰাম মেধিক বহুবাৰ তেখেতক জেলত ৰখা হৈছিল বহুতবাৰ তেওঁক বন্দী কৰা হৈছিল আনকি তেওঁ পুলিচে তেওঁৰ তেওঁৰ পিছে সদায় ঘূৰি ফুৰিছিল যে তেখেতক আপোনাৰ এৰেষ্ট কৰি পেলাই সোমাই থৈ দিব লাগে গতিকে বিষ্ণু ৰাভাদেৱেও এখন ঠাইত হয়তো দুদিন থকা নাছিল বা এখন ঠাইত যদি দুদিন থাকে তেওঁ হয়তো পুলিচে হয়তো গম পালে তেখেতক এৰেষ্ট কৰি লৈ যায় গতিকে সেইকাৰণে এই কথাটো আনকি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নিচিনা ব্যক্তিয়ে কিন্তু এটা কবিতাত এই কথাটো সুন্দৰকৈ প্ৰকাশ কৰিছে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি যেতিয়া ৰাতি হৈছে তুমি ক'ত যাবা 12টা বাজিল গতিকে তুমি এতিয়া ক'ত যাবা তুমি এখন ঠাইতে থাকিবা নে ক'ত যাবা গতিকে এই কথাবিলাক কিন্তু সেই সময়ত আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে মহৎ ব্যক্তিসকলেও কিন্তু সেই সময়ত উপলব্ধি কৰিছিল যে বিষ্ণু ৰাভা আজি পলাবৰ হ'ল আৰু পলাই তেওঁ থাকিবলগীয়া হৈছে আনকি তেওঁৰ বহু লেখা ক'ত লিখিছিলে সেই লেখাবিলাক এতিয়ালৈকে কিন্তু উদ্ধাৰ হোৱা নাই ক'ৰবাত যদি আপোনাৰ গোৱালপাৰাত এটা লিখিছে 1 পেজ হয়তো গোৱালপাৰাত লিখিছে 1 পেজ হয়তো তেজপুৰত লিখিছে 1 পেজ হয়তো গুৱাহাটীত লিখিছে 1 পেজ হয়তো বৰপেটাত লিখিছে কিন্তু সেই লেখাবিলাক আমি একত্ৰিত কৰিব পৰা আমাৰ ক্ষমতা আমাৰ সেই সময়ত নাছিল আৰু এতিয়াও আমি একত্ৰিত কৰিব পাৰিছোঁ নে নাই এইটো গৱেষকসকলে বিচাৰ কৰিব আৰু মই ভাবোঁ যে আমাৰ আজি আমাৰ যিটো DA+ আমি কিন্তু এটা উদ্যোগ এটা ল'ব লাগে যে তেওঁৰ লিখনিখিনিক আমি কেনেকৈ একত্ৰিত কৰিব পাৰোঁ এই চিন্তাটো হয়তো কোনেও কৰা নাই এতিয়ালৈকে গতিকে এই দিশত আমাৰ যিটো আমাৰ উদ্যোগ সেই উদ্যোগটো আমাৰ জাৰি ৰাখিব লাগে আৰু বৌদ্ধিক সমাজেও এই ক্ষেত্ৰত অগ্ৰসৰ হোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ আৰু তেখেতৰ যিটো শৈল্পিক যিটো চেতনা শৈল্পিক বুলি চেতনা বুলি কওঁতে শিল্প বুলি কোৱাৰ লগে লগে বহুত কথা আহি যায় শিল্প বুলি কোৱাৰ লগে লগে আমাৰ হেৰিও হয় এটা ডাঙৰ ইণ্ডাষ্ট্ৰিকো শিল্পতেই ধৰে শিল্পায়ন হৈছে নে নাই অসমখন গতিকে উদ্যোগীকৰণ হৈছে নে নাই এই কথাবিলাকো আছে আৰু শিল্প বুলি কোৱাৰ লগে লগে তেওঁৰ অভিনেতাৰ কথাটো আহে তেওঁৰ পেইণ্টিংছৰ কথাটো আহে তেওঁৰ কবিতাৰ কথাটো আহে তেওঁৰ উপন্যাসৰ কথাটো আহে তেওঁৰ নাটকৰ কথাটো আহে এনে প্ৰতিটো প্ৰকাশভংগী সাহিত্যৰ প্ৰতিটো প্ৰকাশভংগী এই শিল্পৰ মাজত কিন্তু সোমাই আছে আৰু লগত আছে আপোনাৰ আমাৰ ধৰক পেইণ্টিংছটো আছে আজি শংকৰ গুৰুৰ যিখন পেইণ্টিংছ আমি বিভিন্ন ঠাইত আমি দেখা পাওঁ
আৰু শংকৰ গুৰুৰ যিখন পেইণ্টিং আজি ৰাভাদেৱে যিখন পেইণ্টিংছ কৰিছে সেই পেইণ্টিংছক কিন্তু সৰ্বজন গৃহীত সকলোৱে কিন্তু সেইখনকে কিন্তু গ্ৰহণ কৰি লৈছে গতিকে বহুতে ভাবে যে আমি আকৌ নতুনকৈ এখন গুৰুজনাৰ শিল্প এখন পেইণ্টিংছ কৰিবলৈ যোৱাটো এটা অপৰাধ বুলি ভাবে গতিকে এইটো এটা মই ভাবোঁ যে আমাৰ কাৰণে এটা খুব সন্মানজনক কথা যে গুৰুজনাৰ যিখন পেইণ্টিংছ সেই পেইণ্টিংছখন আমাৰ ৰাভা দিৱসৰ দিনা বা ৰাভাদেৱে সেইখন অংকিত কৰিছিলে গতিকে সেইটো আমি অতি শ্ৰদ্ধাৰে অসমৰ সকলোৱে কিন্তু এইটো গ্ৰহণ কৰি লৈছে গতিকে এনেধৰণৰ কথাবিলাকো আছে গতিকে তাৰ পাছতো হৈছে কি যে তেখেতে যিটো পেইণ্টিংছৰ কথাটো ক'লোৱেই কবিতা তেওঁ অজস্ৰ কবিতা লিখিছে তাৰপিছত অজস্ৰ গান তেওঁ লিখিছে বহুত গান লিখিছে সংগীত প্ৰেমী এগৰাকী ব্যক্তি আছিল আৰু হয়তো আজি বহুবিলাক আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠানে আজি ৰাভা সংগীত বুলি পেলাই বা বিষ্ণুপ্ৰসাদ ৰাভাই যি সংগীত লিখিছিলে আৰু সুৰাৰোপণো তেওঁ নিজেই কৰিছিলে আৰু সুৰৰ যিটো আৰোপণ বা সুৰাৰোপিত কৰা যিখিনি তেওঁৰ কবিতা বা তেওঁৰ যিখিনি গীত সেইখিনি গীত কিন্তু আজি অসমৰ চৌদিশে কিন্তু এইটো নিৰ্ধাৰিত হৈছে আৰু সেইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ কথা গতিকে তেওঁ অভিনয় কৰিছিল আনকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখন প্ৰথম কথাছবি জয়মতী কথাছবিখন অসমৰ প্ৰথম আপোনাৰ কথাছবি আৰু এইখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত হৈছিল আৰু জ্যোতিপ্ৰসাদৰ লগত একেবাৰে কান্ধত কান্ধ থৈ পেলাই একেলগে কাম কৰিছিলে আপোনাৰ ৰাভাদেৱে আমাৰ ৰাভাদেৱে কাম কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱে গতিকে ৰাভাদেৱৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালা এই দুগৰাকী ব্যক্তিৰ সমন্বিতে সেই কথাছবিখন ওলাইছিলে আৰু সেই কথাছবিখনত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এক্টিঙো কৰিছিলে আপোনাৰ গতিকে তাৰ পিছতো বহুবিলাক আপোনাৰ আজি ভূপেন হাজৰিকাৰ বহু কথাছবিত এক্টিং কৰিছে অভিনয় কৰিছিলে গতিকে সেই যিখিনি কথাছবি আছে মই সেইখিনি নাম দিবলৈ নাযাওঁ কিন্তু বহু কথাছবিত তেখেতে অভিনয় কৰিছে বহুত নাটকত অভিনয় কৰিছে আৰু বিষ্ণু ৰাভাৰ যিটো এক্টিং বিষ্ণু ৰাভাৰ এক্টিংটো কিন্তু অত্যন্ত সুন্দৰ এটা এক্টিং গতিকে সেই কথাও কিন্তু এটা স্বীকৃত কথা হয় আৰু বিষ্ণু ৰাভাদেৱে কিন্তু পলিটিকেলি আৰু এটা কথা ইয়াত কোৱা ভাল হ'ব যে তেওঁ MLA আছিল আপোনাৰ তেখেতে কিছুদিন MLA তেওঁ আছিল আৰু তেখেতৰ লগত আপোনাৰ আমাৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ বিহেভিয়াৰ সম্পৰ্কে তেওঁ কথা বাৰ্তা সম্পৰ্কে দুইজন MLA কেনেকৈ আপোনাৰ কথা বাৰ্তা পাতিছিলে ভূপেন হাজৰিকাই কিন্তু আমাক বহুদিন এই কথাবিলাক হাস্যৰসিকভাৱে আমাক কিন্তু কথাবিলাক আমাক বুজাই লৈছিল যে বিষ্ণু ৰাভাৰ লগত কি কথাত কাজিয়া হৈছিল কি কথাত তেওঁলোকৰ মতভেদ হৈছিল এই কথাবিলাক কিন্তু আমাৰ ভূপেন হাজৰিকাই কিন্তু আমাক অতি সুন্দৰকৈ কথাবিলাক বুজাইছিলে আৰু সেইকাৰণে হয়তো এইবিলাক কথাৰ কাৰণেই আজি কলিকতাৰ বৰ্তমান বংগৰ যিখিনি কলা কুশলীসকলে কিন্তু বিষ্ণু ৰাভাৰ এই গোটেই যিখিনি আপোনাৰ তেওঁৰ প্ৰতিভা সম্পৰ্কে কিন্তু অৱগত আছিল আৰু অৱগত থকাৰ পাছত তেওঁ কলাগুৰু বুলি অসমৰ মানুহে দিয়া নাই কিন্তু এইটো আপোনাৰ কিন্তু অসমৰ বাহিৰে দিয়া নাই এইটো আমাৰ বংগৰ যিসকল শিল্পী বংগৰ যিসকল আপোনাৰ কলাগুৰু সেইসকলে কিন্তু তেখেতক কলাগুৰু বুলি তেখেতক সন্মান প্ৰদান কৰিছিলে গতিকে এইটো এটা আমাৰ কাৰণে অত্যন্ত ডাঙৰ কথা বুলি মই ভাবোঁ আৰু বিষ্ণু ৰাভাৰ কথা সম্পৰ্কে এইটো ক'ব লাগিলে আৰু বহুত কথা ক'ব লগা হয় আৰু অভিনেতা সম্পৰ্কে তেওঁ ক'ব লগা হয় কথাছবি নিৰ্মাতা সম্পৰ্কে ক'ব লগা হয় ৰাজনীতিবিদ সম্পৰ্কে ক'ব লগা হয় তেখেতৰ কলা কুশলী হিচাপে ক'ব লগা হয় পেইণ্টিংছ সম্পৰ্কে ক'ব লগা হয় গতিকে এনেধৰণৰ বহুত কথা আছে তেখেত এগৰাকী সংগীতকাৰ হিচাপে ক'ব লগা হয় গতিকে এগৰাকী ব্যক্তিৰ যিটো টোটেলিটি সেই টোটেল যি পাৰ্চনেলিটি এগৰাকী ব্যক্তি কিমান ধৰণে তেওঁ আত্মপ্ৰকাশ কৰিব পাৰে গতিকে সেই কথাটো কিন্তু আমাৰ শংকৰ গুৰুৱে যে আমাৰ ক্ষেত্ৰত পাইছিল যে শংকৰদেৱেও এই কথাটো বিশ্বাস কৰিছিল যে মানুহৰ মাজত ইমান ক্ৰিয়েটিভ পাৱাৰ আছে আৰু সেইবিলাক যদি আমি সকলোৱে প্ৰকাশ কৰি উলিয়াই দিব পাৰোঁ সেইটোহে কিন্তু আমাৰ কাৰণে এটা মহান কাম গতিকে এই কথাটোৰ ওপৰত কিন্তু বিষ্ণু ৰাভাদেৱেও বিশ্বাস কৰিছিলে যে মানুহৰ মাজত অশেষ শক্তি আছে আৰু সেই গোটেইখিনি ক্ৰিয়েটিভ যিটো ভেলুজ বা ক্ৰিয়েটিভ যিটো এনাৰ্জি আৰু সেই এনাৰ্জিখিনিক আমি কেনেকৈ উলিয়াই আনিব পাৰোঁ আৰু সেইখিনি উলিয়াই আনিব পৰাটোৱেই হৈছে কি এটা জাতিৰ কাৰণে এখন সমাজৰ কাৰণে সকলোতকৈ ডাঙৰ কাম গতিকে এই কামটো কৰাৰ কাৰণে আচলতে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কিন্তু আওৰাইতো জীৱন তেওঁৰ ৬০টা বৰ্ষ ৬টা দশক মাত্ৰ তেওঁ আমাৰ মাজত আছিল গতিকে সেই ৬টা দশক তেওঁ অক্লান্তভাৱে এখন ঠাইত নহয় কেতিয়াবা জেলত লিখিছে কেতিয়াবা গোৱালপাৰাত লিখিছে কেতিয়াবা গুৱাহাটীত লিখিছে ঠিক এনেধৰণৰ কামবিলাক কিন্তু তেওঁ কৰিছে গতিকে তেওঁ ভ্ৰমি ফুৰিছে গতিকে এইগৰাকী ব্যক্তিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু আমাৰ আজি
আমাৰ অনুষ্ঠানৰ মাধ্যমেৰে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা জ্ঞাপন কৰি আমি অসমীয়া জাতিৰ প্ৰতি বা অসমীয়া মানুহৰ প্ৰতি আমি এই নিবেদনটো কৰিব খোজোঁ যে তেখেতৰ প্ৰতি গৱেষণা আৰম্ভ হওক, তেখেতক নতুনকৈ চোৱাৰ এটা ব্যৱস্থা এটা হওক। গতিকে সেইখিনিকে কৈ সেই আবেদন সন্মুখত ৰাখি আমি তেখেতৰ প্ৰতি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এটা সময়ত মই এইখিনি কথা অৱশ্যে প্ৰসংগক্ৰমে ক'ব খুজিছোঁ, আমাৰ জাতীয়তা যুৱ ছাত্ৰ পৰিষদে আজি বহু বছৰ আগত তেওঁলোকে এটা উদ্যোগ লৈছিল যে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অসমৰ যিটো চেমনীয়াসকলৰ মাজত জনপ্ৰিয় হওক, সেইকাৰণে আমাৰ ওচৰত এদিন আহি পেলাই ক'লে যে আপুনি এখন কিতাপ লিখি দিব লাগে, সৰু কিতাপ এখন। আৰু সেই কিতাপখন কিন্তু মই তেখেতসকলৰ অকণ্ঠ অনুৰোধত মই তেখেতক কিতাপখন লিখি দিছিলোঁ আৰু বহু কপি তাত তেওঁলোকে ছপাইছে আৰু সেই কিতাপবিলাক চেমনীয়াসকলৰ মাজত ছপাই পেলাই তেওঁলোকক বুজাইছে যে হু ৱাজ বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ট্ৰিবিউশ্যন কি অসমৰ সমাজ জীৱনত, সেই কথাটো বুজাবলৈ যত্ন কৰিছে। এইখন হ'লে সেই কিতাপ, সৰু কিতাপ যদিও এই কিতাপখন লিখি কিন্তু মই বিষ্ণু ৰাভা সম্পৰ্কে জনাৰ এটা বৰ সুবিধা এটা পাইছিলোঁ। আৰু তেতিয়াই কিন্তু বিষ্ণু ৰাভাৰ যিটো মহৎ ব্যক্তিত্ব, বহল ব্যক্তিত্ব, বহুমাত্ৰিক ব্যক্তিত্ব, এই কথাখিনি কিন্তু বুজাৰ কাৰণে সুবিধা এটা পাইছিলোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানৰ পৰা তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেত আমাৰ কাৰণে এটা চ'ৰ্চ অফ এনাৰ্জি হৈ থাকক, তাকে আশা ৰাখি মোৰ এই বক্তব্যখিনি, এই দুই আশাৰ কথা মই ইয়াত সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।